অসমৰ মুখ্যমন্ত্ৰীক বিবিচিৰ সাংবাদিকে প্ৰশ্ন কৰিলে আৰু মুখ্যমন্ত্ৰী সেই প্ৰশ্ন উত্তৰ দিয়াৰ পৰা ফালৰি কাটিলে। সাংঘাতিকভাৱে সেই ভিডিঅ'টো ভাইৰেল হ'ল ছ'চিয়েল মিডিয়াত। ছ'চিয়েল মিডিয়াত ট্ৰল আৰম্ভ হ'ল। বহুতে ক'লে এয়াহে সাংবাদিকতা, বিবিচিৰ সাংবাদিকে ভয় নকৰাকৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব পাৰে আৰু আমাৰ অসমৰ সাংবাদিকে মুখ্যমন্ত্ৰীক তেল মাৰিবলৈ গৈ সোধে গৌৰৱ গগৈ পাইজান বুলি কোৱাৰ ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? এইলৈ সাংঘাতিক ট্ৰল হ'ল। এনেবোৰ ট্ৰলৰে অসমৰ সাংবাদিকক ধুই দিলে নেটিজেনে। ইয়াৰ পিছত আদাক দেখি উঠিল গা কেতিৰে বোলে মোকো খা। এইবাৰ অসমৰ সাংবাদিকৰ পাল। বিবিচিহে পাৰেনে? আমি নোৱাৰিম কিয়? হাম কিছি সে কম নেহি এই ভাৱেৰে মুখ্যমন্ত্ৰীক আমাৰ সাংবাদিকক প্ৰশ্ন কৰিলে। দেখা যাওক মুখ্যমন্ত্ৰীয়ে কেনেকৈ উত্তৰ দিয়ে। সেই অসমৰ সাংবাদিকে এইবাৰ মুখ্যমন্ত্ৰীক সুধি দিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পত্নীয়ে শিৰত সেন্দুৰ নলয় বুলি অভিযোগ উত্থাপন হৈছে। আপোনাৰ এই ক্ষেত্ৰত মন্তব্য কি? বহুত ডাঙৰ প্ৰশ্ন। এয়া যেন অসমৰ জনতাৰ মনৰ কথা। অসমৰ জনতাৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে যেন এই সাংবাদিকজনে সুধি দিলে। এনে ভাৱত কথাকাৰ সাংবাদিকজনে সুধিলে যে এইবাৰ বিবিচিৰ সাংবাদিকে আমাৰ সৈতে ক'ত টক্কৰ দিব পাৰিব। সেয়া যেন মুখ্যমন্ত্ৰী নহয়, বিবিচিকে অপেন চেলেঞ্জ কৰিলে অসমৰ সাংবাদিকে। তাৰ পিছৰ কাহিনীবোৰ আপোনালোকে দেখিছে, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আপোনালোকে শুনিছে। লাজ নালাগে? মোৰ পত্নীৰ সেন্দুৰলৈকে গৈছে। আপুনি এইবিলাক কথা চৰ্চা নহয়। আজি 2 বছৰ কিমান জ্বলাইছে, আজি নতুনকৈ জ্বলাইছে ৰিণিকে বোলে সেন্দুৰ নলয়। ৰিণিকে এনেকে চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি? তাত সেন্দুৰ আছে নে? মোৰ যদি ঘৈণীয়েক নহলহেঁতেন বিনা অপৰাধত, মোৰ যদি ল'ৰা ছোৱালী নহলহেঁতেন চুইচাইড কৰি পেলালে। এগৰাকী মুখ্যমন্ত্ৰী সাংবাদিকে যেতিয়া পত্নীৰ একান্ত ব্যক্তিগত কথা এটা সুধিব পাৰিছে, আমাৰ দৰে নৰমনিচক সুবিধা পালেতো সুধেই দিব আপোনাৰ পত্নীয়ে কোনটো ব্ৰেণ্ডৰ অন্তৰ্বাস ব্যৱহাৰ কৰে বুলি। স্বাভাৱিকভাৱে মুখ্যমন্ত্ৰীয়ে বিষয়টোক লৈ উষ্মা প্ৰকাশ কৰিছে আৰু কৰাটো প্ৰয়োজন। মুখ্যমন্ত্ৰী আৱেগিক হৈছে, কৈছে অন্যৰ ক্ষেত্ৰত হ'লে পত্নী সন্তানে আত্মহত্যা কৰিলেহেঁতেন। সঁচা কথা। ৰাজনীতি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেই ৰাজনীতিক লৈ মতবিৰোধ থকাটো স্বাভাৱিক, কিন্তু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ পত্নী সন্তানক টানি অনাটো পৰিতাপৰ বিষয়। এইবাৰ দৰে নিকৃষ্ট ৰাজনীতি নাই বা সাংবাদিকতা মোৰ জীৱনত মই দেখা নাই। এনে এক পৰিৱেশ ৰচনা হোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু বহুত অৰিহণা আছে। এনে এক পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিংহভাগ কৃতিত্ব আদায় কৰিব পাৰে। আপোনালোকৰ বহুতৰ হয়তো মনত আছে যে মুখ্যমন্ত্ৰী হৈয়েই ডক্টৰ শৰ্মাই সাংবাদিকক কৈছিল যে এতিয়াৰ পৰা মই আপোনালোকক সহজে লগ নাপাম, সঘন লগ নাপাম, বা মই আপোনালোকক মন্তব্য দিব নোৱাৰিম। মাজে মাজে সংবাদমেল পাতি আপোনালোকৰ প্ৰশ্নৰ উত্তৰবোৰ দিম। সেয়া আছিল মুখ্যমন্ত্ৰীৰ এক সঠিক সিদ্ধান্ত আমাৰ দৃষ্টিত। যদি মুখ্যমন্ত্ৰীয়ে কথা দিয়াৰ দৰে কথা ৰাখিলেহেঁতেন আজিৰ এই পৰিৱেশ নিশ্চিতভাৱে সৃষ্টি নহ'লহেঁতেন। কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱা কথা এটা দিনৰ বাবেও বাহাল নাথাকিল। সংবাদ মাধ্যমৰ কেমেৰা দেখিলে মুখ্যমন্ত্ৰী অনৰ্গল কথা কৈ গ'ল। কেতিয়াবা উন্নয়নৰ কথা, কেতিয়াবা গৌৰৱ গগৈৰ পত্নীৰ কথা, বা কেতিয়াবা বহুত টুলুঙা কথা মুখ্যমন্ত্ৰীক ক'লে। এই কথাবোৰ মুখ্যমন্ত্ৰীয়ে না কৰিব নোৱাৰে। যিকোনো বিষয়ত মুখ্যমন্ত্ৰীৰ মন্তব্য পোৱাটো সকলো সাংবাদিকৰ বাবে সহজ হৈ পৰিল। সাংবাদিকক মুখ্যমন্ত্ৰীয়ে বিমুখ নকৰে। বৰপেটাৰ কোনোবা গাঁও ধোৱা গৰু চোৰৰ বিষয়ত কৰা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী দিয়ে, বা ইৰাণ ইৰাক যুদ্ধৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীৰ পৰা পোৱা যায়। হয়তো পৰিয়ালৰ সদস্যক লৈ অতি দৃষ্টিকটু সমালোচনা ইয়াৰ পূৰ্বে কোনো এটা নিৰ্বাচনত হোৱা নাছিল। মোৰ ব্যক্তিগত মন্তব্য এয়াই যে মৰ্যাদাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী এজন ইমান সহজলভ্য হোৱাটো ভাল নহয়। অতি সহজে ধৰা দিয়ে বাবেই পৰনাৰীয়ে ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰীক চুমা খাব পৰা পৰিস্থিতি হৈছে। সাংবাদিকে পত্নীৰ সেন্দুৰৰ কথা সুধিব পাৰিছে। এনে পৰিস্থিতি অব্যাহত থাকিলে কোনো সাংবাদিকে কেতিয়াবা মুখ্যমন্ত্ৰীক শোৱনি কোঠাৰ কথাও সুধিব। তাতো আচৰিত হ'ব লগা নাই। ৰাজনীতিকসকলে এটা লক্ষ্মণ ৰেখা টানি লোৱা ভাল। পাকঘৰৰ কথা, কোনে কি ৰান্ধিছে, কোনে কি খাইছে, কাৰ পত্নীয়ে কি কৰিছে, পৰিয়াল, এই সকলোবোৰ বিষয় লক্ষ্মণ ৰেখাৰ বাহিৰত থাকিব লাগে, ৰাজনীতিৰ বাহিৰত থাকিব লাগে। আমিও বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰীজন স্মাৰ্ট হওক, বাকপটু হওক, সমগ্ৰ দেশবাসীৰ তেওঁ এখন চিনাকি মুখ হওক, সেইলৈ আমি গৌৰৱ কৰোঁ। সেই বাকপটুতা হওক ৰাজ্য বা দেশৰ উন্নয়নক লৈ। দেশৰ নাগৰিকে কওক যে অসমৰ মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ কথা কৈ ৰাজনীতি কৰিছে। সেই কথাটো আমি মুখ্যমন্ত্ৰীৰ পৰা বিচাৰোঁ। সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত অতি স্মাৰ্ট হওক মুখ্যমন্ত্ৰী। সমগ্ৰ দেশবাসী কওক যে অসমৰ মুখ্যমন্ত্ৰী যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত অতি সমৰ্থনযোগ্য। তেনেবোৰ কথা ক'লে আমি ভাল পাম। ভাল কামেৰে দেশবাসীৰ চিনাকি মুখ এখন হওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈয়েই সাংবাদিকক কোৱা সেই সময়ৰ কথাষাৰ ৰাখিবলৈ যত্ন কৰা উচিত। প্ৰয়োজনত সপ্তাহত এখনকৈ সংবাদমেল সম্বোধন কৰক মুখ্যমন্ত্ৰীয়ে। সকলো স্থানত সকলো বিষয়ত মুখ খোলাটো বন্ধ কৰক। অন্যথা বিবিচিৰ সাংবাদিক হ'বলৈ গৈ অসমৰ একাংশ সাংবাদিকে অশ্ৰাব্য অভব্য প্ৰশ্নৰ উত্তৰ আপুনি দিবই লাগিব। কাৰণ
তেনে পৰিৱেশ আপুনি সৃষ্টি কৰিছে। সহজে যদি আপুনি ধৰা নিদিয়ে, সকলো কথাত যদি মাত দিব নাযায়, নিশ্চিতভাৱে সাংবাদিকে এই ধৰণৰ প্ৰশ্ন আপোনাক কৰিবলৈ সুবিধা নাপাব। আজি আপোনাৰ পৰিয়ালৰ অশান্তি হৈছে, আপুনি নিজে আৱেগিক হৈছে বা আপুনি লজ্জাবোধ কৰিছে সাংবাদিকৰ এই ধৰণৰ প্ৰশ্ন শুনি। সাংবাদিক হিচাপে আমিও লজ্জাবোধ কৰিছোঁ যে সাংবাদিকে এই ধৰণৰ প্ৰশ্ন কৰিব লগা হৈছে। তেনে পৰিৱেশ সৃষ্টি নহওক বুলি মই ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে সকলো সময়তে সকলো বিষয়ত মন্তব্য দিয়াৰ নিশ্চিতভাৱে প্ৰয়োজন নাই। পূৰ্বতে কোৱাৰ দৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়োজনত সপ্তাহত এখনকৈ সংবাদমেল সম্বোধন কৰি ৰাইজৰ মনৰ খবৰ লওক, সাংবাদিকক প্ৰশ্নৰ উত্তৰ দিয়ক। ধন্যবাদ। বাকী সনাতন হিন্দু হ'বলৈ খাদ্যাভ্যাসৰ প্ৰয়োজন আছেনে, সেই কথা কিন্তু আমি নাজানো। RSSৰ দৰে সংগঠনবোৰো সেই ক্ষেত্ৰত একো স্পষ্ট নীতি নিৰ্দেশনা দিয়া নাই। ধন্যবাদ।